আৰু এইবাৰ আমি যাম বিহালীৰ কেনে ধৰণৰ পৰিৱেশ এই বিষয়ে জানিবলৈ আমি যাব বিচাৰিছো আমাৰ সিনিয়ৰ বিএছএফ হেমন্ত শইকীয়া কেনে ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো। হয় বনদীপ, যে যি 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল সেই কেইটা সমষ্টিৰ ভিতৰত অন্যতম চৰ্চিত সমষ্টি আছিল বিহালী আৰু বিহালীৰ 4জনকৈ প্ৰাৰ্থীৰ ইতিমধ্যে ভাগ্য ইভিএমত বন্দী হৈছে আৰু কালিলৈ পুৱা 7 বজাৰ পৰা ইয়াত ভোট গণনা অনুষ্ঠিত হ'ব। মোৰ পিছফালে যেটো আপুনি দেখিছে এটো হৈছে বিশ্বনাথৰ আয়ুক্ত কাৰ্যালয় আৰু এই আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাতেই ইয়াতে কালিলৈ ভোট গণনা অনুষ্ঠিত হ'ব আৰু 12খন টেবুলত এই ভোট গণনা চলিব আৰু 13টা ৰাউণ্ডত সেই ভোট গণনা সমাপ্ত হ'ব আৰু ইতিমধ্যে প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা ইয়াত কটকটীয়া কৰি তুলিছে আৰু যাতে কোনো ধৰণৰ পৰিচয় পত্ৰ বা অনুমতি নোহোৱা কোনো ব্যক্তি যাতে এই যি ভোট গণনা কেন্দ্ৰ সেই ভোট গণনা কেন্দ্ৰত যাতে কোনো প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু যিসকল সাংবাদিক আছে সাংবাদিকসকলেও নিৰ্বাচন আয়োগৰ অনুমতি পত্ৰ নোহোৱাকৈ ইয়াতে প্ৰৱেশ কৰিব নোৱাৰিব। মুঠতে প্ৰশাসনে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে কালিলৈ যি ভোট গণনা সেই ভোট গণনা অনুষ্ঠিত হ'ব তাত কোনো ধৰণৰ আচলতে ত্ৰুটি ৰখা নাই আৰু ইতিমধ্যে দেখা গৈছে এই যি ভোট গণনা এই ভোট গণনাৰ কাৰণে ইতিমধ্যে দেখা গৈছে যে 16 গৰাকী কাউন্টিং সুপাৰভাইজাৰ ইয়াতে নিয়োগ কৰা হৈছে, 17 গৰাকী কাউন্টিং সহায়ক আৰু 18 গৰাকী মাইক্ৰ অবজাৰ্ভাৰ ইয়াত নিয়োগ কৰা হৈছে আৰু ভোট গণনাৰ সময়ত নিৰ্বাচনী পৰ্যবেক্ষক যি অমিত খত্ৰী তেখেতো ইয়াত উপস্থিত থাকিব আৰু সুকলমে যাতে ভোট গণনা অনুষ্ঠিত হৈ যায় তাৰ সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে। ধন্যবাদ জনাইছো হেমন্ত শইকীয়া। আৰু এইবাৰ আমি ধলাই সমষ্টিৰ বিষয়ে জানিবলৈ তাৰ পৰিৱেশৰ বিষয়ে জানিবলৈ আমি যাব বিচাৰিছো আমাৰ